যোৱাকালি যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে, আগন্তুক যি BTC নিৰ্দেশ দিছে এই ক্ষেত্ৰত আপুনি কি ক'ব? ময়ো চাইছো নিউজটো। সন্মানীয় মুখ্যমন্ত্ৰী তেখেতে ক্লিয়াৰলি কৈছে যে আগন্তুক যি BTC কাউন্সিল ইলেকশ্যন, এই কাউন্সিল ইলেকশ্যনত বিজেপিয়ে নিজাববীয়াকৈ খেলিব, কাৰো লগত মিত্ৰতা নকৰিব। এইটো হ'ল বিজেপি দলৰ নিজৰ ৰণনীতি, ষ্ট্ৰেটেজি। আৰু সেই তেখেতসকলৰ পলিটিকেল ষ্ট্ৰেটেজিত আমাক ক'ব লগা একো নাই। যেহেতু BPF দল হিচাপেও আমিও নিজৰ স্থিতি, নিজৰ ষ্ট্ৰেটেজি লৈ পেলাই আমি কাম কৰিছোঁ। ইলেকশ্যনত কেনেকৈ আগুৱাই গ'লে জিকিব, সেইটোকে প্ৰত্যেক দলে ষ্ট্ৰেটেজি বনাই পেলাই আগুৱাই যায়। এতিয়া বিজেপিৰ নেতাসকলে খুব সম্ভৱ অনুভৱ কৰিছে যে BTC বাকীয়ে লাহেকৈ গ্ৰেজুৱেলি বিজেপিক মানে সমৰ্থন কৰিবলৈ আগুৱাই আহি আছে। আৰু তেখেতসকলে জিকাৰ BTC চৰকাৰ গঠন কৰিবৰ যি ইচ্ছুক আছিলে, সেইটো এইবাৰ সম্ভৱ হ'ব, সেইটো নিশ্চয় উপলব্ধি কৰিছে। ইয়াৰ কাৰণে নিজাববীয়াকৈ ইলেকশ্যনত নিজাববীয়াকৈ খেলিব বুলি সেইটো মন্তব্য বা সিদ্ধান্ত দিছে তেখেতসকলে। আমাৰ ক'ব লগা একো নাই। কিন্তু মই সেইখিনি ক'ম যে 2020 চনত যি কাউন্সিল ইলেকশ্যন হ'ল, তাতে সকলোৱে জানে যে BTCত BPF দলে চবতকৈ ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি। বিজেপিয়ে কিমান পাইছিলে? 8টা না 9টা চিটত জিকিছিলে, আৰু UPPত ঠিক তেনেকুৱা 12টা। কিন্তু তেখেতসকলে চৰকাৰ গঠন কৰিছে। 4 বছৰত এই চৰকাৰে BTCত উন্নয়নমূলক একো নকৰিলে। খালি লেকচাৰে দিলে। ফেষ্টিভেল কি ফেষ্টিভেল, এডুকেশ্যন ফেষ্টিভেল, স্পৰ্টছ ফেষ্টিভেল, টুৰিজিম ফেষ্টিভেল ইত্যাদি কৰি পেলাই শেষ কৰিলে। নতুন ৰাস্তা, নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ একো নকৰিলে। কৃষকসকলৰ কাৰণে নাই ইৰিগেশ্যন এটা বনালে। ছাত্ৰ ছাত্ৰীৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে, শিক্ষাৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে না স্কুল এটা বনালে, না কলেজ এটা বনালে, একো নবনালে। সেই গতিকে BTC বাকীয়ে এতিয়া UPPৰ প্ৰতি আস্থা একদম হেৰুৱাইছে। 15 বছৰত আমি BPF দলে যি এণ্টি ইনকাম্বেঞ্চি ফেচ কৰিছিলোঁ, এই 4 বছৰতে বহুত গুণা বেছি UPPলে এণ্টি ইনকাম্বেঞ্চি ফেচ কৰিব লগা হৈছে। আমি কৈ থাকিছিলোঁ, ইলেকশ্যন কেম্পেইনতো মই কৈছোঁ যে 4 বছৰত UPPৰ লগত থাকি বিজেপিয়ে যেনেকৈ BTCত কাম কৰিলে, ৰাইজৰ আস্থা অকল UPPৰ প্ৰতি নাইকিয়া নহ'ব, বিজেপিৰ প্ৰতিও হ'ব, বিজেপিকো বেয়া পাব। গতিকে সেই বদনামৰ পৰা বিজেপিয়ে নিজক বচাই লোৱাটো প্ৰয়োজন। এইটো মই অনুৰোধ কৰিছিলোঁ যেন MP ইলেকশ্যনত আমি পাৰ্টিচিপেট কৰিম, আৰু পূৰ্ণাংগভাৱে কেনেকৈ জিকিব ইয়াৰ কাৰণে আমি কামত লাগি আছোঁ। ৰাইজৰ ওচৰত আমি গৈ আছোঁ। আমাৰ UPPL বা বিজেপিৰ দৰে টকা পইচা দি পেলাই আমি ভোট কিনিবলৈ নাযাওঁ। তেখেতসকলৰ যিটো কনচাইন্স, সেই কনচাইন্স আৰু কৰ্তব্য, এইটো আমি বুজাবলৈ গৈ আছোঁ ৰাইজক, যে BPFক কিয় জিকাব লাগে, BTCৰ অৱস্থা আজি কি অৱস্থাত আছে, সেই কথাটো আমি ৰাইজৰ আগলৈ কৈ আছোঁ। আৰু ৰাইজে যেতিয়া বুজে, তেতিয়াহ'লে অট'মেটিকেলি নিজৰ যিটো বিবেক ভোট, সেইটো BPFক দিব। বিবেক ভোট UPPLক নিদিয়ে, বিবেক ভোট বিজেপিক নিদিয়ে। বিবেক ভোট মানে কোন দিয়ে বিবেক ভোটটো? সামান্য সাধাৰণ ৰাইজে বিবেক দি ভোট দিব নাজানে। সেইটো হ'ল শিক্ষিত বুদ্ধিজীৱী মানুহসকলৰ ভোট। গতিকে BTCত বুদ্ধিজীৱীসকলৰ, শিক্ষিত মানুহসকলৰ ভোট UPPলে নাপায়, বিজেপিয়ে নাপায়। গতিকে তেখেতসকলে আকৌ মই যিটো জানো, যি বাই ইলেকশ্যন, এই বাই ইলেকশ্যনত বিজেপি আৰু UPPলে মিত্ৰতাতে খেলিব, সেই কথাটো আমি জানো, ভিতৰতে চলি আছে। গতিকে BPF দলে আমি সিদিনা CWC মিটিঙত সিদ্ধান্তত আহিছোঁ যে যি বাই ইলেকশ্যন হ'ব তাতো আমি নিজাববীয়াকৈ খেলিম। আননেচেচাৰিলি UPPলৰ কেণ্ডিডেটক জিকাবৰ কাৰণে দলে বলে আহি পেলাই টকা পইচা যেন সেইটো নকৰে। ইয়াৰ ৰাইজক নিজৰ মেণ্ডেট কাক দিব, কোন নেতাক তেখেতসকলক লাগে, সেইটো BTC বাকীক এই সিদ্ধান্ত
ল'বলৈ সুযোগ দিয়ক, এইটোকে মই আহ্বান জনাইছিলোঁ। এতিয়া আমি বুজিবলৈ পাইছোঁ UPPL আৰু BJPৰ মাজত বহু ভিতৰুৱা দ্বন্দ্ব নিশ্চয় হৈছে, যিটো আমি বহুতো দেখিছোঁ আৰু বহুতো দেখিবলৈ পোৱা নাই বা শুনা নাই। গতিকে সেইটোকে ব্যৰ্থ কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে UPPLৰ দ্বাৰা যদি ইয়াৰ ৰাজনীতি কৰিব লগা হয়, তেতিয়াহ'লে UPPLৰ লগতে BJPও ধ্বংস হৈ যাব। আৰু ইয়াৰ কাৰণে ষ্ট্ৰেটেজিটো নিশ্চয় সলনি কৰিছে। আমি BPFৰ কাৰণে ইয়াত কোনো ইম্পেক্ট নপৰে, কোনো এফেক্ট নহয় আমাৰ।